মনৰ ভিতৰত একুৰা জুই লাগে সদায় আপুনি বাহিৰৰ কাষ্টমাৰ আনিব ধৰক যে 2 মাহৰ ভিতৰত মই আপোনালোকৰ দোকান ইমানৰ পৰা ইমান কৰি দিম যদি নোৱাৰো নহয় 2 স্বৰ মাৰি দিব মোক হেল্ল মোৰ ইউটিউব ফ্যামিলি আজি আকৌ এটা দীঘল ভিডিও আপোনালোকলৈ লৈ আহিছো দাদা এজনে মেছেজ কৰিছিল দাদা হোলসেল দোকান খুলিবৰ কাৰণে অলপ আইডিয়া দিয়কচোন ভাবিলো ইয়াৰ ওপৰত দীঘল ভিডিও এটা বনাই দিও সকলোৰে লাভ হ'ব আসলতে মই যিখিনি নিজে এক্সপেৰিয়েন্স কৰি পাইছো হেখিনিহে আপোনালোকৰ আগত কম চাওক ব্যৱসায় এটা আমাৰ নিচিনা মানুহে কৰিবলৈ হলে কোনেও আমাক সাপোৰ্ট নকৰে মই যেতিয়া ঘৰত কৈছিলো মই গেলামালৰ দোকান এখন খুলো বুলি কিন্তু মোক কোনেও সাপোৰ্ট কৰা নাছিল ঘৰত তেতিয়া মোক কি কৈছিল জানেনে গুটে গাঁৱত গেলামালৰ দোকানে আছে চোন আমাৰখন চলিব জানো কিন্তু মই নিজৰ সাহসতে আগবাঢ়িলো আৰু সাকসেসও হলো আৰু এতিয়া মোক ঘৰত কোনো ডাউট নকৰে মই যদি কিবা এটা কৰিব লও মোক সদায় আগবঢ়াই নিয়ে আপোনালোকে যদি কিবা ব্যৱসায় এটা কৰিব বিচাৰিছে তেনেহলে নিজেই অকলে আগবাঢ়ক শূন্যৰ পৰা আগবাঢ়ক আৰু আপুনি যিটো শূন্যৰ পৰা কৰিব যিটো শূন্যৰ পৰা শিকিব হেতু বস্তু শিকাৰ পাছত আপোনাক কোনেও আপোনাক তললৈ টানি আনিব নোৱাৰে চাওক আমি প্ৰথম শ্ৰেণী বা পঢ়ি আহিছো কাৰণে আমি ABCD ক খ পঢ়িব পাৰো বা শিকি আহিলো যদি আমি ডাইৰেক্ট 7 ক্লাছত গৈ এডমিশন ললো হেতেন 7 ক্লাছৰ পৰা যদি আমি পঢ়িলো হেতেন আমি ABCD ক খ আমি শিকিব পাইলো হেতেন জানো আমি এতিয়াও নোৱাৰিলো হেতেন ঠিক তেনেকুৱা বস্তুটো আমি প্ৰত্যেকটো বস্তু আমি জিৰোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব যদি আমি ব্যৱসায় এটা জিৰোৰ পৰা ষ্টাৰ্ট কৰো তেনেহলে হেতু আপুনি যেটো শিকিব আপোনাৰ ফালৰ পৰা আপোনাক কোনো ডাঙৰ ব্যৱসায়ও আপোনাক হেতু শিকাব নোৱাৰে এটা ব্যৱসায় কৰিবলৈ মানুহক পইচা নালাগে এটা ব্যৱসায় কৰিবলৈ মানুহক বুদ্ধি লাগে মনৰ ভিতৰত একুৰা জুই লাগে একাগ্ৰতা লাগে ধন সম্পত্তি পইচা অলপ নহয় অলপ সকলোৰে আপোনালোকে দেখিছে কিন্তু ব্যৱসায়ত নামি অহা মানুহ আপোনালোকে কিমান দেখিছে আপোনালোকৰ ওচৰে পাজৰে ব্যৱসায়টো সকলোৰে কাৰণে নহয় ব্যৱসায়টো নোৱাৰে সকলোৱে নোৱাৰে কৰিবলৈ সকলোৱে মানে এটো ধৈৰ্য নাই ব্যৱসায়টো কৰিবলৈ মইতো 27000 টকাৰ পৰা দোকান ষ্টাৰ্ট কৰিছিলো প্ৰথম যেতিয়া মই দোকান ভৰাইছিলো ন মই 27000 টকাৰ মাল আনিছিলো ভাবিছা 27000 টকা আজি দিনত কি বস্তু পায় আপুনি 27000 টকাত এটা ফোন পায় 27000 টকা আপুনি বজাৰ কৰিবলৈ গলে 27000 টকাত আপোনাৰ কিমান বস্তু ঘূৰি আহে ভাবিছা 27000 টকাত কিমান কি টকা মই মাল পাইছিলো তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলো মই গাঁৱৰ মানুহটো মোৰ দোকানত মালে খোৱা নাছিলে ওচৰতে বিহাৰী দোকান এখন আছিল সেই দোকানখনত গুছি যায় হোলসেলাৰ বুলি আমাৰ অসমীয়া মানুহ এটা যেতিয়া হৰুকে কিবা ব্যৱসায় এটা কৰিবলৈ লয় নহয় কোনো গাঁৱৰ মানুহে কোনো আমাৰ নিজৰ মানুহে কেতিয়াও সাপোৰ্ট কৰিবলৈ নাহে এটা সময়ত তো মই কান্দি গৈছিলো মোৰ দোকানলৈ কেলে কাস্টমাৰ নাহে বুলি ইমানে মই ঝেলিছিলো মানে এনেকৈ মই 1 বছৰ দোকানখন চলালো এটা দুটাকে বাহিৰৰ কাস্টমাৰ টানিব ধৰিলো যেতিয়া মোৰ দোকানত বাহিৰৰ কাস্টমাৰ বিলাক আহিব ধৰিলে তেতিয়া গাঁৱৰ মানুহ বিলাক অটোমেটিক আহি গল মই যদি নিজৰ গাঁৱৰ কাস্টমাৰখিনিৰ ওপৰত ভৰসা কৰি থাকিলেন কেতিয়াও মই আগবাঢ়িব নোৱাৰিলোতেন যেতিয়া মই বাহিৰৰ কাস্টমাৰখিনি টানিব গলো তেতিয়া মই ব্যৱসায় কেনেকৈ কৰিব লাগে শিকি গলো কেনেকৈ কিমান ৰেটত দিব লাগে আপুনি যেতিয়া ব্যৱসায় এটা কৰিছে নহয় আপোনাৰ নিজৰ এৰিয়াটো মানুহখিনিৰ ওপৰত আপুনি ভৰসা নকৰিব কাস্টমাৰ আৰু নহয় তাতে নিজৰ গাঁৱৰ কাস্টমাৰ কিন্তু আৰু কেতিয়াও আপোনাৰ নহয় সদায় আপুনি বাহিৰৰ কাস্টমাৰ টানিব ধৰক যেতিয়া আপুনি বাহিৰৰ কাস্টমাৰখিনি টানিব তেতিয়া অটোমেটিক আপোনাৰ গাঁৱৰ কাস্টমাৰ বিলাক আহি যাব আপোনাৰ ওচৰত আৰু আপুনি যদি আপোনাৰ নিজৰ গাঁৱৰ কাস্টমাৰখিনিৰ ওপৰত ভৰসা কৰি থাকে নহয় আপোনাৰ বেছি টাইম নালাগিব আপুনি ডুবিবলৈ আপোনাৰ ভালটো কেতিয়াও নিবিচাৰে বেলেগকে খাই দিব নেকি কি মতলব আছে কাস্টমাৰ কাৰো নহয় তাতে গাঁৱৰ কাস্টমাৰখিনি কাৰো নহয় মই এবছৰত যিমান শিকিলো ন প্ৰথম বছৰটোত কান্দি কান্দি আজিলৈকে হেখিনি মোৰ কামত আহি আছে আপোনালোকে যদি কিবা ব্যৱসায় কৰিব বিচাৰিছে ন মোৰ ফালৰ পৰা মই সাজেষ্ট কৰিম গেলামাল দোকান খুলক আপোনাৰ কাপোৰৰ দোকান বন্ধ হৈ যাব আপোনাৰ কসমেটিকৰ দোকান বন্ধ হৈ যাব আপোনাৰ হাৰ্ডৱেৰ দোকান বন্ধ হৈ যাব যদি কাইলৈ ধৰি লওক যেনেকৈ আমাৰ ডাঙৰ ডাঙৰ আন্দোলন হৈছিল কা আন্দোলন হৈছিল কৰোনা হৈছিল যেতিয়া লকডাউন দিছিল কিন্তু গেলামাল দোকান পুলিচে আহি খুলুৱাবহি ৰাচন খাবই খাব 110% মোৰ ফালৰ পৰা মই সাজেষ্ট কৰিম মানে যদি একবাৰ আপোনাৰ গেলামাল দোকানখন চলি যায় তেনেহলে আপুনি বনিলে আৰু আপোনাক কোনো ৰখাব নোৱাৰে কাস্টমাৰক যিমান পাৰে হস্তাত দিবলৈ চেষ্টা কৰক একদম ভাল বস্তু ধৰি লওক আপুনি দোকানখন খুলিব লৈছে আপোনাৰ ওচৰত অলৰেডি 5খন দোকান আছে খুলি থৈছে দোকানী আছে আপোনাৰ দোকানখনলৈ কাস্টমাৰ কিয় আহিব আপুনি মাইন্ডত হেতু প্ৰথম ভাবিব লাগিব একেখিনি বস্তু আলু পিয়াজ দাইল ক্ৰীম শ্ৰীম যি আছে সব হেখন দোকানত আছে অলৰেডি হিহঁতৰ দোকানত গৈ থকা কাস্টমাৰখিনি আপোনাৰ ওচৰলৈ কেলে আহিব সদায় আপোনাৰ ওচৰত ধৰি বান্ধি ৰাখিবকে আপুনি কৰিব লাগিব কাম এটা হিহঁততকৈ কমত হিহঁততকৈ বেষ্ট কোৱালিটি আপুনি দিব পাৰিব লাগিব আৰু প্ৰথম অৱস্থাত যিখিনি কাস্টমাৰ আহিছে সেই কাস্টমাৰখিনি
আপুনি যিটো ৰেটত দিছিলে সেই ৰেটটো সদায় আপুনি মেইনটেইন কৰি ৰাখিব লাগিব তেতিয়া আপোনাৰ ওচৰত কাস্টমাৰ থাকিব আপুনি কাস্টমাৰ আপোনাৰ দোকানলৈ কেনেকৈ আনিব আপুনি আপোনাৰ দোকানখন এডভাৰটাইজ কেনেকৈ কৰিব যেতিয়া আপুনি বস্তুবিলাক সস্তাত দিবলৈ ল'ব আপুনি বেষ্ট কোৱালিটি বস্তু সস্তাত দিবলৈ ল'ব তেতিয়া কাস্টমাৰ অটোমেটিক আহিব ধৰি লওক মাৰ্কেটত বোলে আলু 20 টকা বিক্ৰী হৈ আছে আপুনি যদি কাস্টমাৰক 15 টকাত আলু বিক্ৰী কৰিছে তেতিয়া হে এজন কাস্টমাৰ 20 জন কাস্টমাৰক ক'বগৈ 20 জন কাস্টমাৰ যেতিয়া আহিব নহয় আহি কিনে দেখিব যে কথাটো হয় এই মানুহজনে যেটো কৈছিলে সঁচাকে সস্তা দিছে সেই 20 জন কাস্টমাৰ গৈ 200 জন কাস্টমাৰক টানি আনিব সেই 200 জন কাস্টমাৰ যেতিয়া বেলেগ এজন কাস্টমাৰক ক'বগৈ সেই 200 জন কাস্টমাৰৰ পৰা 1000 কাস্টমাৰ বনিব আৰু আপুনি যদি আপোনাৰ ৰেটটো বেয়া কৰি দিয়ে আপুনি যদি দাম লবলৈ ধৰে আপুনি বেয়া বস্তু বিক্ৰী কৰে এজন কাস্টমাৰ যদি আপুনি দিয়ে নহয় একে সিস্টেম হ'ব আপুনি হে 20 জন কাস্টমাৰ হেৰুৱাব 20 জনে গৈ কিনি 200 জনক ক'বগৈ 200 জনে গৈ কিনি 1000 জনক ক'বগৈ তেনে আপোনাৰ দোকানখন তেনেকে ডবি যাব সেইকাৰণে সদায় ৰেট মেইনটেইন ৰাখক বেলেগতকৈ 1 টকা ল 50 পইচাতে কমাই দিয়ক কি ডাঙৰ কথা আপুনি এটা বস্তুত ইনকাম নকৰক 10টা বস্তুত ইনকাম হ'ব ন গেলামালত 1000টা প্ৰডাক্ট আছে আপুনি এটকাকে যদি এটা প্ৰডাক্টৰ পৰা পায় নহয় আপুনি 1000 টকা পাব আপুনি যদি ৰেট মেইনটেইন নকৰে যদি আপুনি প্ৰথমতে নলেজটো লৈ নাহে গেলামাল দোকান এখন খুলিবলৈ তেনেহলে আপুনি বেছি দিন নালাগে আপোনাৰ দোকান বন্ধ কৰি আপুনি ঘৰত বহিবলৈ বহুত দোকানী তেনেকুৱা দেখিছো মই বেছি চিন্তা কৰিবলগীয়া একো নাই ব্যৱসায় এটা কৰিবলৈ আপুনি ধৈৰ্য ধৰিলে হ'ল দোকানখন খোলাৰ পাছত যদি আপোনালোকে আগবাঢ়িব নোৱাৰিছে যদি আপোনালোকে দোকান চলাব নোৱাৰিছে যদি আপোনাৰ দোকানলৈ কাস্টমাৰ অহা নাই আপোনালোকে যদি ট্ৰিকটো নাজানিছে মই কোৱাৰ নিচিনাকে তেতিয়াহলে আপোনালোকৰ দোকানলৈ মুখ মাতক 2 মাহৰ ভিতৰত মই আপোনালোকৰ দোকান ইমানৰ পৰা ইমান কৰি দিম যদি নোৱাৰো নহয় 2 চৰ মাৰি দিব মোক মাতক মোক আপোনালোকৰ দোকানলৈ আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটি ভিডিঅ'ত জয় আই অসম